প্ৰথম তাইৰ লাভো হৈছে আৰু হেইটোৰ কথা টিনেজ লাভ ষ্টৰী এটা কিন্তু তাৰ পিছত কুকিৰ লগত কিছুমান ঘটনা ঘটে কিন্তু বহুত দুখ লগা কাহিনী আৰু হৈ থাকে এনেকুৱা ঘটনা সমাজত তেনেকুৱা ঘটনা এটাৰ আমি कुकी कहानी खन बनाइसु पर अगर आज तुमने उसको आई लव यू नहीं बोला ना तो ना हम ही उसको प्रपोज कर देंगे I love your dog. I also love my dog. जो हुआ मुझे बताओ। वो लोग सामने आ गए थे स्कूटी के उसने मुझे ऐसे पकड़ा और हेलो एवरीवन आज आमार लगत आछे नतुनকৈ रिलीज होबले जोৱা অসমীয়া চলচ্চিত্ৰ কুকিৰ মুখ্য চৰিত্ৰ কুকি মানে ৰিতিশা খাউন আৰু আজি আমি তেখেতৰ মুভিখনৰে এটা লুক আকৌ ৰিক্ৰিয়েট কৰিম আৰু তেখেতৰ লগত কিছু কথাও পাতিম আৰু আজি যেহেতু ক্যাৰেক্টাৰ মেকআপ এটা কৰা হৈছিল কেনেদৰে কৰা হৈছে গোটেইখিনি বস্তু আপোনালোকক ভিডিওটো দেখুৱাই আছে আপোনালোকে সকলোৱে ভিডিওটো শেষলৈকে চাব আৰু এতিয়া আহকচোন কুকি আৰু ৰিতিশাৰ বিষয়ে অলপমান জানো মই ডান্সো কৰো ভাৰতনাট্যম নাচো গান চাত গাব নোৱাৰো বাৰু কিন্তু গান শুনি ভাল পাওঁ সুইমিং কৰো অসমৰো বহুত ডাঙৰ ডাঙৰ এক্টৰ এক্ট্ৰেছেছ আছে আৰু বলিউডৰো মানে ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰীৰ ৰাজেশ তেলাং ছাৰ আছে তেওঁক আপোনালোকে মিৰ্জাপুৰ দিল্লী ক্ৰাইম এইবিলাকত দেখিছে চাগে আৰু দীপান্বিতা শৰ্মা আছে অসমৰ তেওঁ বলিউড ইণ্ডাষ্ট্ৰীৰ বহুত ডাঙৰ এক্ট্ৰেছ দেৱলীনা আছে বিগ বছৰ ঋতু শিৱপুৰী মেম আছে তেওঁ বহুত চিনিয়ৰ আৰ্টিষ্ট আৰু বোধিসত্ত্ব শৰ্মা আছে আৰু অসমৰ বহুত ডাঙৰ ডাঙৰ এক্টৰ এক্ট্ৰেছেছ আছে বিভূতি ভূষণ ছাৰ আছে ৰঞ্জীৱ লাল ছাৰ আছে সো এইকাৰণে চিনেমাখনত সবতছে সৰু ময়ে কিন্তু মই কুকিৰ ৰোলটো প্লে কৰিছো আৰু সুইট 16 ছোৱালীৰ ওপৰত চিনেমাখন বনোৱা গৈছে কুকিৰ ক্যাৰেক্টাৰটো বৰ ইনোসেন্ট বৰখন ভাল পোৱা ছোৱালী এজনী কিন্তু তাৰ পিছত প্ৰথম তাইৰ লাভো হৈছে আৰু হেইটোৰ কথা টিনেজ লাভ ষ্টৰী এটা সাইকেল চলাই যায় অলপ মানে পুৰণা দিনৰ ৰেফাৰেন্সেস আছে সাইকেল চলাই যায় বেঞ্চত বহে টিউচনৰ ওচৰত সো তেনেকুৱা এটা মৰম লগা কাহিনী আছে বহুত ধুনীয়া ধুনীয়া গানো আছে কিন্তু তাৰ পিছত কুকিৰ লগত কিছুমান ঘটনা ঘটে কিন্তু বহুত দুখ লগা কাহিনী আৰু হৈ থাকে এনেকুৱা ঘটনা সমাজত তেনেকুৱা ঘটনা এটাৰ আমি কুকিৰ কাহিনীখন বনাইছো কিন্তু তাৰ পিছত কি হয় তাই জিয়াই থাকে নে মৰে নে তাই ঘটনাটোৰ লগত কেনেকে তাই ডিল কৰে হেতু আপোনালোকে চাব লাগিব থিয়েটাৰছত 28 জুনত ৰিলিজ হ'ব আৰু সেই কাৰণে অলপ দুখ লগা ঘটনা এটা ঘটে কাৰণে এনেকুৱা এটা অলপ ডাউন স্যাড লুক এটা কৰা গৈছে কিয় কৰা গৈছে আপোনালোকে গম পাব চাই পেলাই আৰু মানে ট্ৰেইলাৰটো তেনেকুৱা সিন দেখিছো ভাওনা সিন যেহেতু ফিল্মখন অসমত বনোৱা গৈছে অসমৰ সেইকাৰণে বহুতখিনি বস্তু আছে মই মেখেলা চাদৰৰ যেটো লুক হেতু সিনেমাখনতো আছে আৰু ভাওনাও আছে নাগাৰা নামো আছে বহুত ধুনিয়াকে এটা হেতু আমি আৰু ডাঙৰকে দেখাইছো আমাৰ অসমৰ সংস্কৃতি পিঠাও আছে সো অসমৰ আমাৰ কালচাৰৰ ওপৰত বহুতখিনি বস্তু কুকিত দেখুৱা গৈছে কুকি সিনেমাখন হিন্দীত বনোৱা গৈছে কিন্তু আমাৰ অসমীয়া খাতা হে জাতা হে তেনেকুৱা হিন্দীও আছে সিনেমাখনত অসমীয়াও আছে আৰু মানে দৰ্শকে এন্টাৰটেইনিংও পাব কিবা এটা মেছেজও পাব সিনেমাখন যেহেতু অলপ ইম্পৰ্টেন্ট আৰু গম্ভীৰ এটা ইস্যুৰ ওপৰত হয় কিন্তু এন্টাৰটেইনিংও পাব হাঁহি উঠিব দুখো লাগিব মৰমো লাগিব সো চাব যাব 28 জুনত কুকি ৰিলিজ হৈ আছে ফিল্ম তুমি যে কৰিলা এখন তোমাৰ ফাৰ্স্ট ফিল্ম নে আগতে তুমি কৰবাত কৰিছিলা মই সিনেমা কৰা নাই তেনেকে কিন্তু সৰুৰ পৰা নাটক কৰিছো আৰু কিটামান সৰু সৰু গানত ওলাইছো অসমীয়া গানত তুলাৰ তেজা সিনেমাখনতো আছিলো তুলাৰ তেজাত আছিল নেকি মানে এনে সৰু ৰোল এটা কৰিছিলো বহুত সৰু আছিলো তেতিয়া মানে 3 বছৰ 4 বছৰ মান আছিল চাগে তাৰ পিছত ইলিগেল ওয়েব সিৰিজ খন কৰিছিলো মই ৰবি শৰ্মাৰ লগত ইউটিউবত আছে এটো চাব পাৰি আৰু তাৰ পিছত নাইফা নিউয়ৰ্ক ফিল্ম একাডেমীত যোনটো কোৰ্স কৰিছিলো তাৰ পিছতে এই সিনেমাখন কৰিছো আৰু কুকি সো সিনেমা হিচাপে একচুয়ালি কাম হিচাপে মোৰ এটো প্ৰথম
মানে ডেবিউ ফিল্ম আৰু উইংস অফ মাইণ্ড বুলি এখন আৰ্ট ফিল্ম ডকুমেণ্টাৰী ফিল্ম ডকিউমেণ্টাৰী ফিল্ম বনোৱা গৈছে চ' তাৰ ইংলিছৰ নাৰেশ্যনটো মই কৰিছিলোঁ সেইটোৰ কাৰণে US-ৰ পৰা এটা ইউনাইটেড ষ্টেটছৰ পৰা এটা ফিল্ম ফেষ্টিভেল WRPN ফিল্ম ফেষ্টিভেলত মই বেষ্ট ভইচ অভাৰো পাইছিলোঁ চ' ভইচ এক্টিং কৰিছিলোঁ মানে মাতটো সৰুৰ পৰা এনেকুৱা অকণমান সৰুৰ পৰা নাই মানে একদম সৰু থাকোঁতেতো নাছিলে তাৰপিছত কিন্তু মোৰ কেতিয়াও মানে মিঠা মাত নাছিলেই সদায় এনেকুৱাই আছিলে সৰু থাকোঁতে বেয়া পাইছিলোঁ কি মানে মিঠা মাত কিয় নহয় কিন্তু তাৰপিছত ডাঙৰ হওঁতে চবে ক'লে মাতটো ভাল লাগে বেলেগ ধৰণৰ মাত এটা সেইকাৰণে এতিয়া ভালেই লাগে আৰু মানে মোৰ বয়সৰ লগত নিমিলে মাতটো সেইটো চবে কয় শ্বুটিংটো বেছিভাগ অসমতে হৈছে তেজপুৰত হৈছে বহুতখিনি শ্বুটিং সৰু এটা চিটি টাউন দেখুৱাৰ কাৰণে তেজপুৰত শ্বুটিং হৈছে বহুত ধুনীয়া তেজপুৰতো বহুত বস্তু আছে ধুনীয়া আৰু তেজপুৰ ইউনিভাৰ্চিটিত শ্বুটিং হৈছে তাৰপিছত অসমৰ বাহিৰে গুৱাহাটীতো কেইটামান চিনছ হৈছে আৰু মুম্বাইত হৈছে শ্বিলঙত হৈছে চিনছ মেঘালয় অৰুণাচল চাইডেও হৈছে মুম্বাইত হৈছে দিল্লীত হৈছে কিন্তু বেছিভাগ শ্বুটিং তেজপুৰতে হ'ল আৰু তাৰে লোকেশ্যনছ ওচৰে পাজৰে তাতে শ্বুটিংখিনি হৈছে চব অসমতে কৰা হৈছে আমাৰ বেছিভাগ 98% কাষ্ট এণ্ড ক্ৰু অসমৰে আৰু শ্বুটিংখিনিও অসমৰে আমাৰ অসমৰে সংস্কৃতি দেখুওৱা গৈছে চব দেখুওৱা গৈছে চিনেমাখনত খালি ভাষাটো কিছুমান জেগাত মানে বেছিভাগ হিন্দীত কৰা গৈছে কাৰণ অলপ সেনচিটিভ আৰু গুৰুত্বপূৰ্ণ ইছ্যুত কৰা গৈছে কাৰণে আমি গোটেই ইণ্ডিয়াক দেখাব বিচাৰিছো খালি অসমক নহয় চবে বুজি পোৱাকে হিন্দীটোৱে কৰা তো ফিল্মখন এতিয়া ক'ত ৰিলিজ হ'ব সো অসমতো ৰিলিজ হৈ আছে আৰু ইণ্ডিয়াটো পেন ইণ্ডিয়া ৰিলিজ হৈ আছে 28 জুনতে মুম্বাই দিল্লী বেংগলোৰ মাদ্ৰাজ জয়পুৰ কলকাতা বহুতখিনি একচুৱেলি চিটিজত ৰিলিজ হৈ আছে চিনেমাখন আৰু আমি যে কেনছত গ'লো ফ্ৰান্সত যেতিয়া যোৱা হ'ল তাতে চিনেমাখন ভাল পালে দৰ্শকে আৰু কাৰণ আমাৰ মাৰ্চেডো ফিল্মত কৰা গৈছে চ' মানে জেনেৰেল পাব্লিক নাছিলে তাতে চিনেমাৰ ডাইৰেক্টৰ প্ৰডিউচাৰ ডিষ্ট্ৰিবিউটৰ চব আছিলে চ' তাহাঁতি ভাল পালে কাৰণে চিনেমাখন এতিয়া খালি ইণ্ডিয়াতে নহয় তাহাঁতি ফ্ৰান্সতো USA কানাডা UK মৰক্কো মনাকো আৰু নেপালত ইণ্ডোনেছিয়াত সেইবিলাক জেগাতো ৰিলিজ হৈ আছে আজি আমি যিটো লুক কৰি আছো এই লুকটো কুকি লুকৰ লগত মিলিছে নে নাই মিলিছে বহুতখিনিয়ে মিলিছে তেতিয়া মই দেখাটো অলপ বেলেগ আছিলো কাৰণে কিছুমান বস্তু নিমিলিব কিন্তু বহুতখিনি মিলিছে আপোনালোকে বহুত ধুনীয়াকে কৰি দিছে উইকটো একে নহয় সেইখন চিনেমাৰ আমাৰ উইক আছে এইটো তাতে আছে কিন্তু আপোনালোকে বহুত ধুনীয়াকে কৰিছে নাই বহুতখিনি মিলিছে লুকটো বাৰু কেনেকুৱা পালে সকলোৱে জনাব আৰু এনেকুৱা ধৰণৰ মেকআপ যদি আপোনালোকে শিকিব বিচাৰে নাম্বাৰটো দি দিয়া হ'ব তাতে আপোনালোকে যোগাযোগ কৰিব আৰু এটা কথা 28 জুনত কুকি ৰিলিজ হৈ আছে আপোনালোকে সকলোৱে নিজৰ পৰিয়ালৰ লগত বন্ধু বান্ধৱীৰ লগত মুভিখন চাবলৈ যাব